যোনে হত্যাকাৰী কৰিছে সেইজনক আমি 24 ঘণ্টাৰ ভিতৰে তেওঁলোকে বিচাৰিব লাগিব, নহ'লে আমাৰ টিংখং বাগানৰ শ্ৰমিকবিলাক চবে আজি বাগানৰ পৰা চবে এই ঘটনাটো শুনি পিনে চবে নিজে নিজে ওলাই আহি এই যে কাম এৰি আহি পিনে এই যে থানা আগত চবে থানা আগত আহি পিনে মানে চব গোট খাই আছে যাতে অতি শীঘ্ৰে টিংখং চাহ বাগিচাৰ যিজন যুৱক মৃত্যু হ'ল অমন কুমাৰৰ লগত যিসকল দোষী যাতে অতি শীঘ্ৰে তদন্ত কৰি যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি জিলা প্ৰশাসন আৰু আমি ৰাজহ চক্ৰ বিভাগ স্মাৰকপত্ৰ প্ৰদান কৰিছো। আৰু 24 ঘণ্টাৰ ভিতৰত যদি জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমি অহাকাইলৈ আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ মজদুৰ সংঘই কিন্তু আমি ৰাজপথ বন্ধ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম।